নমস্কাৰ, আজি হৈছে 24 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। অহা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত পাব ভাল খবৰ। আৰু 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব NOC। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিলে ডাঙৰ মন্তব্য। আৰু নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। আমি খবৰটো জনাই গৈছোঁ যে অহা 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে পাব ভাল খবৰ। 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব NOC। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৱাইনাইডত অভিলেখ ৰচিলে প্ৰিয়ংকা গান্ধীয়ে। ৰাহুল গান্ধীতকৈও প্ৰিয়ংকা গান্ধীয়ে লাভ কৰিলে অধিক ভোট। জীৱনৰ প্ৰথমখন মেচতেই বৃহৎ জয়লাভ প্ৰিয়ংকা গান্ধীৰ। ৱাইনাইডৰ লোকসভাৰ উপ নিৰ্বাচনত ৰাহুল গান্ধীকো চেৰ পেলালে প্ৰিয়ংকা গান্ধীয়ে। 4,10,931টা ভোটৰ ব্যৱধানত জয়লাভেৰে অভিলেখ প্ৰিয়ংকা গান্ধীৰ। আৰু প্ৰিয়ংকা গান্ধীয়ে ৱাইনাইডত লাভ কৰিলে 6,22,338টা ভোট। আৰু পূৰ্বে ৱাইনাইড সমষ্টিত ৰাহুল গান্ধীয়ে 3,64,422টা ভোটৰ ব্যৱধানতহে জয়লাভ কৰিছিল। আৰু তুলনামূলকভাৱে প্ৰিয়ংকা গান্ধীৰ প্ৰতি ৱাইনাইডৰ জনতাই দেখুৱালে মৰম। আৰু ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীৰ দায়িত্ব লোৱাৰ পিছতেই ৱাইনাইড এৰি দিছিল প্ৰিয়ংকা গান্ধীক। আৰু প্ৰিয়ংকা গান্ধীৰ উত্থানে কংগ্ৰেছ শিবিৰলৈ ঘূৰাই আনিছে ছন্দ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। পৰাজয়ৰ পিছতেই ক্ষুব্ধ কংগ্ৰেছ। ৰূপৈহাটৰ পূব শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি। পৰাজয়ৰ পিছতেই ক্ষোভত ফাটি পৰিছে এতিয়া কংগ্ৰেছ। ৰূপৈহাটৰ পূব শিঙিমাৰীত কংগ্ৰেছ বিজেপিৰ সংঘাত দেখিবলৈ পোৱা গৈছে। বিজেপিৰ বিজয় উল্লাসত বাধা কংগ্ৰেছ সমৰ্থকৰ। চামগুৰিত বিজেপি ডিপ্লুৰঞ্জন শৰ্মাৰ বিজয়ৰ পিছতেই পাতিছিল বিজয় উৎসৱ। আৰু পূব শিঙিমাৰীৰ কংগ্ৰেছৰ সমৰ্থক জিয়াবুৰ ৰহমান আৰু শ্বাহেদ আলীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। আৰু ঘটনা সন্দৰ্ভত ৰূপৈহাটত আৰক্ষী থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী বিজেপি কৰ্মী। আৰু পৰাজয়ৰ পিছতেই ক্ষোভত ফাটি পৰিছে এতিয়া কংগ্ৰেছ। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অহা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিটিংশ্যনসহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বঁটা প্ৰদান কৰা হ'ব। আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব একোখনকৈ চাইকেল। আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি। আৰু 10টা দিনৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব এই সকলো কাম। আৰু নিশা ফেচবুক লাইভৰ জৰিয়তে ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি খবৰটো আকৌ জনাম যে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত মেধাৱী শিক্ষাৰ্থীয়ে পাব ভাল খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিটিংশ্যনসহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হ'ব। লগতে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল। আৰু ইয়াৰ লগতে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম নম্বৰ খবৰটো। বতৰৰ বিগ আপডেট। 15 ডিগ্ৰীলৈ নামিব তাপমাত্ৰা। গুৱাহাটীত নিম্নতম তাপমাত্ৰা 16 ডিগ্ৰী চেলছিয়াছৰ পৰা 29 ডিগ্ৰী চেলছিয়াছ। যিহেতু শীতকাল আৰম্ভ হ'বলৈ গৈ আছে আৰু শীতকালৰ বাবে নিম্নমান হ'ব তাপমাত্ৰা। ডিব্ৰুগড়ত 15 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী চেলছিয়াছ হ'ব তাপমাত্ৰা। আৰু তেজপুৰত 16ৰ পৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব তাপমাত্ৰা। বৰপেটাত 15ৰ পৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব তাপমাত্ৰা। আৰু শিলচৰত 19ৰ পৰা 30 ডিগ্ৰী চেলছিয়াছ হ'ব তাপমাত্ৰা। ইয়াৰ লগতে নগাঁৱত হ'ব 16ৰ পৰা 29 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। লগতে ধুবুৰীত হ'ব 17ৰ পৰা 28 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা। আৰু গুৱাহাটীত নিম্নতম তাপমাত্ৰা হ'বগৈ 16 ডিগ্ৰী চেলছিয়াছৰ পৰা 29 ডিগ্ৰী চেলছিয়াছ। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। চামগুৰিত বিজেপিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ পৰিৱৰ্তন আনিব।
সামগুৰিত বিজেপিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ আনিব এক বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছৰ ৰাজনীতি আছিল কোনো এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম, যাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অপমাননা কৰা, আৰু বিজেপি নীতি হৈছে সকলোকে ন্যায় প্ৰদান কৰা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সামগুৰিত দিনে নিশাই পৰিশ্ৰম কৰা বিধায়ক জিতু গোস্বামীক ধন্যবাদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু চাহ বাগিচাৰ চকীদাৰৰ সন্তান এজনক বিধানসভালৈ আনিব পাৰি বুলি সুখী বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু কংগ্ৰেছে চাহ বাগিচাৰ লোকসকলক অৱহেলা কৰি আহিছিল, আৰু কংগ্ৰেছৰ দিনত চাহ বাগিচাসমূহত এখনো হাইস্কুল নাছিল, আৰু চাহ বাগিচাৰ শ্ৰমিকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছিল, এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু সামগুৰিত বিজেপিৰ বিজয়ে অসমৰ ৰাজনীতিলৈ আনিব বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছৰ ৰাজনীতি আছিল কোনো এটা জনগোষ্ঠীৰ প্ৰতি বিশেষ মৰম, এনেদৰে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, যাৰ ফলত সংখ্যাগৰিষ্ঠ জনসাধাৰণক অপমাননা কৰা হৈছিল, আৰু বিজেপি নীতি হৈছে সকলোকে ন্যায় প্ৰদান কৰা।